কিছুমানে মোক বেয়া পাইছে হ'ব পাৰে এই মৰ্মিতা বাইদেউ আহিছে কি এটা গান গাই আছে এইটো বংগ কইনা মৰ্মিতা মিত্ৰৰ বিতৰ্ক হৈ থকা সময়তে অসমৰ কণ্ঠশিল্পী কুমাৰ ভৱেশে কিছুমান মন্তব্য কৰিলে যে শিল্পী জৰেই নহওক তাক বিতৰ্ক কৰাটো উচিত নহয় কাৰণ এইবোৰ শুনিলে পৃথিৱীৰ মানুহবোৰে অসমৰ শিল্পীসকলক লাজ দিব এই বুলি মন্তব্য কৰিলে কিয় আহিব লাগে বাহিৰৰ মানুহ এইটো পৃথিৱীত লাজ দিব আমাৰ অসমৰ শিল্পীসকলক লাজ দিব বাহিৰত শুনিলে যাৰ কণ্ঠৰ দম নাই যোনে ভালকৈ গাব নোৱাৰে আৰু এনেই আৰু কিবা কৰি চলি আছে দুই এটা প্ৰগ্ৰাম কৰি তেখেতসকলে বেয়া পাব লাখ লাখ কৰোৰ টকা দি যে এআৰ ৰহমানক মাতিলে কিয় তেতিয়া অসমৰ কি শিল্পী নাছিলে মই মুখেৰে নকওঁ ইমান লেভেল দিয়া ল'ৰা মই নহয় বেয়া কোনে পাইছে আৰু যোন বেয়া সিয়ে বেয়া পাব যাৰ কণ্ঠৰ দম নাই যোনে ভালকৈ গাব নোৱাৰে আৰু এনেই আৰু কিবা কৰি চলি আছে দুই এটা প্ৰগ্ৰাম কৰি তেখেতসকলে বেয়া পাব লাজ দিব যে যদি এই কথাটো যদি মুম্বাইৰ ইণ্ডাষ্ট্ৰীয়ে গম পায় অসমত বোলে এনেকুৱা চিষ্টেম হৈ গ'ল বেলেগ শিল্পী যদি তাত গান গাব যায় বাকী শিল্পীবিলাকে বোলে প্ৰতিবাদ কৰে কিয় আহিব বোলে আমাৰ ইয়াত এইটো কিন্তু বেয়া কথা দেই নকৰিবা প্লিজ থেংক ইউ চাওক আমি বংগ নহয় আমি মুম্বাইৰ আৰ্টিষ্ট হওক বা বিহাৰৰ হওক বা দিল্লীৰ পৰা যোনে নাহক আমাৰ অসমলৈ আহিব লাগে আমি শিকিব লাগে তেখেতসকলৰ পৰা আমিয়ে নহয়তো ইয়াত কাৰণ মই কেলকাতাত গৈ প্ৰগ্ৰাম কৰি আছোঁ মইতো মুম্বাইত গৈ প্ৰগ্ৰাম কৰি আছোঁ মই বিহাৰততো ইউ পি বিহাৰততো আপোনালোকে জানে ভোজপুৰী গীতটো মই আপোনালোকে বিহাৰত গ'লে গম পাব আৰু মই মুখেৰে নকওঁ ইমান লেভেল দিয়া ল'ৰা মই নহয় কিন্তু কি আমাৰ অসমলৈ যিবিলাক আহে বা যিবিলাকে অনুষ্ঠান কৰিবলৈ আহে আজি কিয় এআৰ ৰহমান যে আহিছিলে ষ্টেডিয়ামত কিয় প্ৰতিবাদ কৰা নাই কিয় এইকেইজন শিল্পীয়ে মুখেৰে শব্দ ওলোৱা নাছিলে লাখ লাখ কৰোৰ টকা দি যে এআৰ ৰহমানক মাতিলে কিয় তেতিয়া অসমৰ কি শিল্পী নাছিলে গায়ক নাছিলে আজি কিয় মুখ মেলিছে তেনেকুৱা কথা গতিকে এইবিলাক মই শ্বৰ্টকৈ কৈছোঁ বেছি দীঘলীয়া নকওঁ যোনে কি নহওক মানুহক আদৰি ল'ব লাগে পাৰিলে নোৱাৰাটো শিকি ল'ব লাগে যে আজি মই নাম নকওঁ বাৰু আজি অসমত কেনেকৈ ইমান আজি পপুলাৰ হ'ল কি কাৰণত হ'ল তেখেতে চেষ্টা কৰিছে তেখেতে ৰেৱাজ কৰিছে তেখেতে বহুত ষ্ট্ৰাগল কৰিছে গানৰ ওপৰত কৰি আজি অসম ফালি আছে যে আমি কি কৰি আছোঁ আমি বোৰে কি কৰি আছোঁ আমি বিতৰ্ক কৰি আছোঁ কিয় আহিব লাগে বাহিৰৰ মানুহ এইটো পৃথিৱীত লাজ দিব আমাৰ অসমৰ শিল্পীসকলক লাজ দিব বাহিৰত শুনিলে লাজ দিব যে যদি এই কথাটো যদি মুম্বাইৰ ইণ্ডাষ্ট্ৰীয়ে গম পায় অসমত বোলে এনেকুৱা চিষ্টেম হৈ গ'ল বেলেগ শিল্পী যদি তাত গান গাব যায় বাকী শিল্পীবিলাকে বোলে প্ৰতিবাদ কৰে কিয় আহিব বোলে আমাৰ ইয়াত এইটো কিন্তু বেয়া কথা দেই নকৰিবা প্লিজ থেংক ইউ কিয়